মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মেথমেটিক্স ডিছকাশ্যন চেনেলটোৰ সম্পূৰ্ণ ভিডিঅ'সমূহ পাবলৈ হ'লে ইউটিউবত মেথমেটিক্স ডিছকাশ্যন লিখি বুবুল পূজাৰী বুলি যদি চাৰ্চ কৰা তেতিয়াহ'লে এই চেনেলটোত থকা সকলোবিলাক ভিডিঅ' পাঠৰ আলোচনা তোমালোকে দেখিবলৈ পাবা। নাইবা তোমালোকে BP ক্লাছেছ বুবুল পূজাৰী চাৰ্চ কৰিলেও এই চেনেলটোত থকা ভিডিঅ'সমূহ পাঠৰ আলোচনাসমূহ তোমালোকে দেখিবলৈ পাবা। নৱম মান আৰু দশম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুকীয়াকৈ দুটা প্লেলিষ্ট বনাই থোৱা আছে। তোমালোকে সেই ভিডিঅ'সমূহ সেই প্লেলিষ্টৰ যোগেদি চাব পাৰিবা। ইয়াৰ আগৰ পাঠত যিহেতু আমি দুটা চলন্ত ৰৈখিক সমীকৰণৰ সমাধানৰ কথা উলিয়াইছিলোঁ, গতিকে আমি আজি সেই সমাধানসমূহ কেনেকৈনো প্ৰদৰ্শন কৰিব পাৰি, ইয়াৰ কিয় ৰৈখিক বুলি কোৱা হয় সেই বিষয়ে আলোচনা কৰিম। যিহেতু দুটা চলন্ত ৰৈখিক সমীকৰণ, আমি যদি এটা সমীকৰণ লওঁ, ধৰো এটা সমীকৰণ আমি ল'লোঁ x + 2y = 6, তেতিয়াহ'লে xৰ বিভিন্ন মানৰ সাপেক্ষে yৰ বিভিন্ন মান পাম, বা yৰ বিভিন্ন মানৰ সাপেক্ষে আমি xৰ মান পাম। ইয়াত যদি আমি xৰ মান, এই সমীকৰণটোত xৰ মান বিভিন্ন ধৰোঁ, তেতিয়া y মান পাম। উদাহৰণস্বৰূপে আমি xৰ মান যদি প্ৰথমতে আমি 0 ধৰোঁ, আমি সেইবিলাক যিবিলাক ইয়াৰ আগৰ খণ্ডটিত কৰি আহিছিলোঁ, xৰ মান 0 ধৰিলোঁ, তেতিয়া আমি কি পাম যে 0 × 2, 0 + 2 × y = 6, গতিকে y ইকুৱেল হ'ব 6/2 সমান হ'ব 3। গতিকে আমি মানটো পাম যে xৰ মান যেতিয়া 0 হ'ব, y মান আমি 3 পাম। অৰ্থাৎ 0, 3 এই সমীকৰণটোৰ এটা সমাধান হ'ব। আমি এইখিনি কথা ইয়াৰ আগৰ পাঠত আলোচনা কৰিছিলোঁ। গতিকে অৰ্থাৎ তেনেকৈ যদি আমি আৰু বহুতো বিন্দু উলিয়াওঁ, আৰু সেই বিন্দুবিলাক আমি ইয়াৰ আগৰ পাঠত যি স্থানাংক জ্যামিতিৰ অধ্যায়টো পঢ়িছিলোঁ, সেই স্থানাংক জ্যামিতিৰ অধ্যায়টোত যি XY অক্ষৰ কথা আমি কৈছিলোঁ, সেই XY অক্ষত এই বিন্দুবিলাকো যদি উপস্থাপন কৰোঁ ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত, সি এডাল ৰেখা দেখুৱাব, বা যিকোনো এডাল ৰেখা দেখুৱাব। আমি এডাল ৰেখা দেখুৱালোঁ, এইটো সমীকৰণৰ আমি অঁকা নাই, যিকোনো এডাল ৰেখা দেখুৱালোঁ, এই ৰেখাডালে এটা ৰৈখিক সমীকৰণ উপস্থাপন কৰে। সেইকাৰণে ইয়াক ৰৈখিক বুলি কোৱা হয়। অৰ্থাৎ এই ৰেখাডালত থকা প্ৰতিটো বিন্দুৱে সেই যিটো সমীকৰণৰ পৰা এই ৰেখাডাল আঁকিছোঁ, সেই সমীকৰণটোৰ একোটা সমাধান। যিহেতু ৰেখাডাল অসীমলৈ বিস্তৃত হৈ থাকে, গতিকে সেইকাৰণে ৰৈখিক সমীকৰণৰ সমাধানৰ সংখ্যাও অসীম হয়। অৰ্থাৎ ইয়াৰ নিৰ্দিষ্ট মান এটা বা দুটা তেনেকুৱা সমাধানৰ সংখ্যা নাথাকে। গতিকে আমি আজি এই ৰৈখিক সমীকৰণত কেনেকৈ গ্ৰাফত বা গ্ৰাফ কাগজত আমি উপস্থাপন কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। তোমালোকে যিহেতু জানা যে যিকোনো সমীকৰণৰ ক্ষেত্ৰত, যিকোনো ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত ax + by + c = 0 সমীকৰণৰ ক্ষেত্ৰত আমি এডাল লেখ আঁকিব পাৰিম, আৰু সেই লেখটোৰ যিবিলাক সমাধান আমি পাম, সেই লেখটো আমি যিটো লেখডালৰ যিটো বিন্দু পাম, আমি যদি এটা গ্ৰাফ আঁকোঁ, গ্ৰাফডালত আমি যদি এডাল লেখ পাম, ৰেখা পাম, সেই ৰেখাখনৰ প্ৰতিটো বিন্দুৱে সেই সমীকৰণটোৰ একোটা সমাধান হ'ব। এতিয়া এই বিভিন্ন প্ৰকাৰৰ সমীকৰণবিলাক, বিভিন্ন প্ৰকাৰৰ ৰৈখিক সমীকৰণবিলাকত আমি কেনেদৰে প্ৰকাশ কৰিব পাৰোঁ তাক আমি চাওঁ। যিহেতু এই ৰৈখিক সমীকৰণবিলাক বিভিন্ন প্ৰকাৰে থাকিব, গতিকে সেই ৰৈখিক সমীকৰণবিলাকত
আমি এটা সমীকৰণ কল্পনা কৰোঁ যে x ইকুৱেল টুৱাইছ x এটা ৰৈখিক সমীকৰণ x ইকুৱেল টুৱাইছ y এটা ৰৈখিক সমীকৰণ যেটো ইয়াৰ ৰৈখিক কিয় হ'ল আমি ইয়াক ৰৈখিক ৰূপত প্ৰকাশ কৰিব পাৰিম দুটা চলকটোৰ ৰৈখিক সমীকৰণ আমি ইয়াত প্ৰকাশ কৰিব পাৰিম x minus twice y plus 0 equal 0 গতিকে ৰৈখিক ৰূপত দুটা চলকটোৰ ৰৈখিক ৰূপত প্ৰকাশ কৰিব পাৰিম গতিকে এটা ৰৈখিক সমীকৰণ এনেকুৱা লেখবিলাকৰ মানবিলাক আমি চাওঁ কেনেকুৱা হয় যে x ৰ মান আমি y মান যদি ধৰোঁ আমি y মান ধৰিলে x ৰ মান পাম ধৰো আমি y মান প্ৰথমতে 1 ধৰিলোঁ y মান আমি প্ৰথমতে 1 ধৰিলোঁ তেতিয়া x ইকুৱেল আমি কিমান হ'ব চাওঁ 2 into 1 সমান 2 y মান আমি 2 ধৰিলোঁ তেতিয়া x ৰ মান পাম 2 into 2 is equal 4 অৰ্থাৎ আমি প্ৰথমটো বিন্দু পালোঁ 1 2 ভুল হৈছে 2 1 x ৰ মান হ'ব 2 2 1 ইয়াত তেনেকৈ 4 2 যদি x ৰ y মান 0 ধৰোঁ তেতিয়া কি হ'ব চাওঁ y ইকুৱেল 0 হ'লে x ইকুৱেল হ'ব 2 into 0 is equal 0 আমি এই বিন্দুসমূহ লেখ কাগজত যদি উপস্থাপন কৰি চাওঁ তেতিয়া কেনেকুৱা হ'ব চাই লওঁ লেখ কাগজত আমি উপস্থাপন কৰি চাওঁ 1 2 3 4 1 2 3 4 আমি এটা দাগ দি লৈছোঁ যেতিয়া 2 1 যেটা প্ৰথম চুকত বহিব গতিকে x ৰ মান 2 এইখিনিৰ বিন্দুটো বহিব তাৰপিছত 4 2 তাত 4 2 ইয়াত বিন্দুটো বহিব আৰু এটা 0 0 অৰ্থাৎ মূল বিন্দুৰ মাজেদি যাব গতিকে এনেকুৱা জাতীয় যিবিলাক সমীকৰণ আছে সেই সমীকৰণবিলাকৰ লেখবিলাক সদায় মূল বিন্দুৰ মাজেদি যাব তাত কেনেকুৱা যে x ইকুৱেল টুৱাইছ y বা x ইকুৱেল থাইছ y বা x ইকুৱেল 5y এনেকুৱা যিবিলাক সমীকৰণ আছে সেই সমীকৰণবিলাকৰ লেখবিলাক সদায় মূল বিন্দুৰ মাজেদি যাব আমি গ্ৰাফ নগাগে বা লেখ নগাগে সেই সমীকৰণবিলাকৰ লেখ কেনেকুৱা হ'ব ক'ব পাৰিম তাত x ইকুৱেল ay য'ত a টো এটা ধ্ৰুৱক য'ত a হ'ল ধ্ৰুৱক এনেকুৱা জাতীয় সমীকৰণবিলাকৰ লেখবিলাক সদায় মূল বিন্দুৰ মাজেদি যাব এতিয়া আমি সেইটো সিদ্ধান্ত ল'ব পাৰিম দ্বিতীয়তে আমি এইটো প্ৰথম সিদ্ধান্ত ল'লোঁ যে x ইকুৱেল টুৱাইছ y বা y ইকুৱেল টুৱাইছ x এনেকুৱা জাতীয় সমীকৰণবিলাকত আমি তেনেকৈ লেখ আঁকিব পাৰিম এতিয়া আমি দ্বিতীয়তে এটা কথা চাওঁ যে যদি এটা ৰৈখিক সমীকৰণৰ এটা সমাধানৰ মান দি থোৱা থাকে তেতিয়াহ'লে আমি লেখটো কেনেকৈ উলিয়াম তাত যদি সমাধান দি থোৱা থাকে সমাধান দিয়া থাকিলে আমি কেনেদৰে সমীকৰণ উলিয়াম সমীকৰণ নিৰ্ণয় এটা লেখৰ সমাধান যেনিবা দিয়া থাকিলে 1 2 এটা কোনো লেখৰ কোনো এটা সমীকৰণৰ সমাধান দি থোৱাত আছে তেতিয়াহ'লে আমি তাত লেখটো কেনেকৈ উলিয়াম যেহেতু প্ৰথমটোৱে x ৰ মান বুজায় দ্বিতীয়টোৱে y ৰ মান বুজায় তাত আমি যিটো সমীকৰণ নিৰ্ধাৰণ কৰিম সেই সমীকৰণটোত x ৰ সলনি 1 আৰু y সলনি যদি 2 বহাওঁ তেতিয়াহ'লে তাৰ মানটো সমান হ'ব লাগিব গতিকে x ৰ সলনি 1 আৰু y সলনি যদি 2 বহাওঁ
তেতিয়াহ'লে তাৰ মানটো সমান হ'ব লাগিব। গতিকে আমি তেনেকুৱা সমীকৰণ নিশ্চয় বনাব পাৰিম যে x ইকুৱেল যদি 1 হয় y ইকুৱেল যদি 2 হয় তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰিম যে y ইজ ইকুৱেল টুৱাইছ x। এক্সৰ মান যদি 1 বহাওঁ তেতিয়া y মান 2 হ'ব। তেনেকৈ আমি উলিয়াব পাৰিম যে x মাইনাছ y ইজ ইকুৱেল 1। x মাইনাছ y ইজ ইকুৱেল 1 অৰ্থাৎ এক্সটোৰ মান হ'ল 1 y মানটো হ'ল 2 যেটো মাইনাছ কৰিছোঁ x মাইনাছ y x মাইনাছ 2 ইজ ইকুৱেল 1 এইটো ভুল হৈছে x মাইনাছ y আমি নহয় y মাইনাছ x লিখিব লাগিব y মাইনাছ x ইজ ইকুৱেল 1 তো 2 মাইনাছ 1 ইজ ইকুৱেল 1। গতিকে এনেকুৱাকৈ আমি বিভিন্ন সমীকৰণ তৈয়াৰ কৰিব পাৰিম। তেনেকুৱা সমীকৰণ আৰু আমি যদি চাওঁ তেনেকুৱা সমীকৰণ আমি আৰু বহুতো উলিয়াব পাৰিম যেটো এক্সৰ মান 1 আৰু y মান 2 হ'লে সেই সমীকৰণবিলাক সিদ্ধ হ'ব লাগিব। অৰ্থাৎ আমি বিন্দু যদি দিয়া থাকে কোনো সমীকৰণৰ সমাধানৰ যদি মান দি থোৱা থাকে তাৰ পৰা আমি লেখটো উলিয়াব পাৰিম। গতিকে আমি ইয়াত দুটা কথা জানিলোঁ। এটা কথা হ'ল যে কোনবিলাক ৰেখা কোনবিলাক সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেদি যাব আৰু কোনবিলাক সমীকৰণৰ লেখ যদি কোনোবা বিন্দু দি থোৱা থাকে সমাধান দি থোৱা থাকে তেতিয়াহ'লে তাৰ আমি সমীকৰণটো কেনেদৰে নিৰ্ণয় কৰিম। এতিয়া গ্ৰাফ কাগজ আঁকিবৰ বাবে আমি অকণমান পদ্ধতি ব্যৱহাৰ কৰিব লাগিব। যেটো আমি যদি কওঁ যে x প্লাছ y ইকুৱেল যিকোনো এটা সমীকৰণ ল'লোঁ x প্লাছ y ইকুৱেল আমি 7 ল'লোঁ x প্লাছ y ইকুৱেল 7 এই সমীকৰণটোৰ আমি যদি গ্ৰাফ আঁকিবলগীয়া হয় তেনেকৈ হ'লে আমি এখন তালিকা বনাই ল'লে সুবিধা হ'ব বেছি। অৰ্থাৎ তেতিয়া মানবিলাক স্পষ্ট হ'ব। আমি ইয়াত এই সমীকৰণটোত যদি এক্সৰ মান ধৰি লওঁ আমি ইয়াত y মান যদি উলিয়াওঁ তেতিয়াহ'লে এনেকুৱা হ'ব y ইজ ইকুৱেল 7 এক্সটো আমি সমান চিহ্ন সোঁহাতে লৈ গ'লোঁ মাইনাছ x হ'ল। গতিকে ইয়াৰ পৰা আমি এখন তালিকা যদি প্ৰথমতে বনাই লওঁ তেতিয়াহ'লে আমি মানবিলাক বহুৱাত সুবিধা হয় আৰু আমাৰ মানবিলাক বহুৱাতে ভুল নহ'ব। গতিকে আমি এটা লেখ আঁকিবলৈ কমেও তিনিটা বিন্দু আমি উলিয়াব লাগে। এতিয়া আমি এই সমীকৰণটো দেখিলোঁ অকণমান পৰিৱৰ্তন কৰি ল'লোঁ যে y ইজ ইকুৱেল 7 মাইনাছ x। এতিয়া আমি এই সমীকৰণটো যদি লক্ষ্য কৰোঁ তেতিয়া ইয়াত আমি এক্সৰ মান ধৰিলেহে y মান পাম। অৰ্থাৎ এক্সৰ মান ধৰিলে আমি y মান পাম। ওপৰত আমি এক্সটো পাতিলোঁ তলত y পাতিলোঁ। এতিয়া এক্সৰ মান আমি যেনিবা প্ৰথমতে ধৰি ল'লোঁ 1 তেতিয়া ইয়াত বহাই চাওঁ y ইকুৱেল কিমান হ'ব y ইকুৱেল 7 মাইনাছ 1 অৰ্থাৎ এক্সৰ সলনি 1 বহাই দিছোঁ তেতিয়া y মান হ'ব 6। গতিকে আমি y ঘৰটোত 6 পাতিলোঁ। এক্সৰ মান যেনিবা আমি 0 পাতিলোঁ তেতিয়া আমি এই আগৰ সমীকৰণটো দৰেই যেটো y ইকুৱেল আমি পাইছোঁ 7 মাইনাছ x 7 মাইনাছ 0 মানে 7 গতিকে আমি 0 পাম 7 পাম। আমি এতিয়া যেনিবা মাইনাছ 2 পাতিলোঁ এবাৰ মাইনাছ লৈছোঁ মাইনাছটো আমি কৰি চাওঁ তেতিয়া 7 যেহেতু এক্সৰ মান মাইনাছ 2 পাতিছোঁ গতিকে এক্সটোৰ আগত মাইনাছ চিন আছে মাইনাছ চিনটো আমি দিলোঁ আৰু এক্সৰ মান যেহেতু আমি মাইনাছ 2 পাতিলোঁ মাইনাছ 2টো এনেকৈ লিখিলোঁ। এতিয়া 7 এই মাইনাছে পূৰণ কৰিলে হ'ব প্লাছ 2 সমান 7 প্লাছ 2 মানে হ'ব 9। গতিকে আমি 9 পাতিলোঁ। এনেকৈ এখন তালিকা আমি যদি এইটো A বিন্দু এইটো B বিন্দু এইটো C বিন্দু এনেকৈ দি তালিকা বনাই এই বিন্দুসমূহ যদি আমি লেখত উপস্থাপন কৰোঁ তেতিয়াহ'লে আমাৰ ভুল হোৱাৰ সম্ভাৱনা কম থাকিব। এই বিন্দুসমূহক আমি এনেকৈও লিখিব পাৰোঁ 1 6 এক্সৰ মান প্ৰথমতে y মান পিছত 0 7 এইটো হ'ল A বিন্দু এইটো A বিন্দু এইটো B বিন্দু
আৰু আমি চি বিন্দুটো লিখিছোঁ চি বিন্দু -2 9 এনেকৈ আমি লিখিব পাৰিম বা এনেকৈ তালিকা বনাই ল'লেও আমি লিখিব পাৰিম এই যিখিনি কাষত আমি সৰল কৰিছোঁ এই সৰলখিনি তোমালোকে এতিয়া নতুনতে যেহেতু ভুল হ'ব পাৰে কৰি ল'বা কিন্তু পিছলৈ হয়তো তোমালোকে এইখিনি সৰল মুখতে কৰিব পৰা হৈ যাবা কিন্তু মুখত কৰিলেও যাতে ভুল নহয় তাৰ প্ৰতি নজৰ ৰাখিবা গতিকে এইখিনি হ'ল লেখ সম্পৰ্কীয় মূল কথা আমি লেখ এটা আঁকিবলৈ গতিকে আমি এই কথাখিনিৰ ওপৰত ভিত্তি কৰি ইয়াৰ পিছৰ থকা আমাৰ যিটো অনুশীলনীলৈ গৈছোঁ যে আমি ইয়াত কি শিকিলোঁ যে এটা লেখৰ যি আমি যদি এটা সমীকৰণৰ যদি লেখ আঁকো লেখটোৰ যিবিলাক বিন্দু সেই বিন্দুবিলাকে লেখটোৰ সমাধান বুজায় গতিকে প্ৰতিটো বিন্দুৱে যিটো লেখৰ সমাধান বুজায় তাৰ ৰৈখিক সমীকৰণৰ আমি লেখ আঁকিলে এডাল ৰেখা পোৱা যায় গতিকে সেই ৰেখাডালে যিবিলাক বিন্দু থাকিব সেই বিন্দুবিলাকে অসংখ্য বিন্দু থাকিব গতিকে লেখটোৰ সমাধানো অসংখ্য হ'ব এতিয়া আমাৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অংকন কৰা গতিকে আমি লেখ অংকন কৰিবৰ বাবে প্ৰথম সমীকৰণটো লৈছোঁ x + y = 4 আমি ইয়াত আগৰ দৰেই যদি y মান উলিয়াই লওঁ y = আমি পাৰিব পাৰোঁ y = 4 - x অৰ্থাৎ আমি xৰ মান যদি ধৰোঁ তেতিয়া y মান উলিয়াব পাৰিম এতিয়া xৰ মান প্ৰথমতে আমি 1 ধৰিলোঁ তেতিয়া 4 - 1 তাৰ মানে মানটো হ'ব 3 গতিকে আমি এইটো 3 পাতিলোঁ ইয়াৰ পিছত আমি xৰ মান ধৰি ল'লোঁ 4 এবাৰ xৰ মান ধৰিলোঁ যেটো 4 - y আছে গতিকে আমি y মান ধৰিলোঁ 4 - x আছে y = 4 - x গতিকে আমি এবাৰ xৰ মান ধৰিলোঁ যেহেতু 4 গতিকে 4 পৰা 4 বিয়োগ দিলে তাৰ মানটো হ'ব 0 গতিকে এইটো আমি দ্বিতীয় মানটো পালোঁ এইবাৰ আমি তৃতীয় মানটো উলিয়াবলৈ যাওঁ ক্ৰমে যে আমি তিনিটা বিন্দুৰ কথা কৈছোঁ এইবাৰ আমি xৰ মান ধৰিছোঁ 0 xৰ মান 0 ধৰিলোঁ তেতিয়া 4 - 0 মানে 4 এইটো তৃতীয় বিন্দু হ'ব এই বিন্দু তিনিটাই আমি যদি লেখ কাগজত ক'ত বহিব আমি প্ৰথম চাই লওঁ প্ৰথম আমি এই বিন্দুটো চাওঁ এইটো a বিন্দু এইটো b বিন্দু এইটো c বিন্দু এই বিন্দুটো যদি চাওঁ প্লাছ প্লাছ অৰ্থাৎ xৰ মানো প্লাছ y মানো প্লাছ গতিকে এইটো প্ৰথম চুকত বহিব এইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্টত বহিব তাৰপিছত 2 নম্বৰটোত চাওঁ 2 নম্বৰটো যেহেতু মাইনাছ নাই সেইটো এইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্টত বহিব আৰু 3 নম্বৰটো প্ৰথম চুকতেই বহিব গতিকে আমি প্ৰথম চুকতে বহাই পেলাই চাওঁ যেহেতু ইয়াত xৰ মান 4 y মান 0 এইটো x অক্ষত আছে তাৰ 3 নম্বৰটো অৰ্থাৎ c বিন্দুটো xৰ মান 0 y মান 4 অৰ্থাৎ y অক্ষত থাকিব গতিকে আমি বিন্দুকেইটা যদি বহাইছোঁ যে 0 4 আমি ইয়াত ধৰিছোঁ 5 ঘৰত 10 ঘৰত 1 একক ধৰিছোঁ অৰ্থাৎ আমি ক্ষুদ্ৰ বৰ্গ যিবিলাক ধৰিছোঁ এইখিনিৰ পৰা এইখিনিলৈকে 5 ঘৰ আছে আৰু ইয়ালৈকে মুঠতে 10 ঘৰ আছে অৰ্থাৎ এইখিনি জেগাটোত আছে 10 ঘৰ আমি সেই 10 ঘৰত 1 ধৰিছোঁ 10 ঘৰত এই প্ৰথম বিন্দুটো আমি উপস্থাপন কৰিছোঁ 1 3 যেহেতু xৰ ঘৰত যাব 1 ঘৰ আৰু অৰ্থাৎ ইয়াত 10 ঘৰ যাব আৰু y ঘৰত যাব 3 যেহেতু তাত 30 ঘৰ যাব এইটো হ'ল 10 ঘৰ 10 বা 20 ঘৰ 20 বা 30 ঘৰ অৰ্থাৎ এই বিন্দুটো হ'ব 1 3 এই বিন্দুটো আমি 1 3 লিখিব পাৰিম যে সেই বিন্দুটো হ'ল a এই বিন্দুটোক আমি লিখিছোঁ a দ্বিতীয় বিন্দুটো হ'ল 4 0 যে xৰ ঘৰত 4 গৈছে y ঘৰত 0 গৈছে যে xৰ ঘৰত 4 হ'ল এইটো 1 এইটো 2 এইটো 3 এইটো 4 গতিকে এই বিন্দুটো হ'ব 2 নম্বৰ বিন্দু অৰ্থাৎ b বিন্দু গতিকে আমি b বিন্দুক তেনেকৈ উপস্থাপন কৰিছোঁ তাৰপিছত তৃতীয় বিন্দুটো হ'ল 0 4 অৰ্থাৎ xৰ ঘৰত 0 গৈছে xৰ ঘৰত মানে x অক্ষত নাই যোৱা y অক্ষত গৈছে 4 ঘৰ গতিকে আমি ইয়াত xৰ ঘৰত নাই যোৱা
y ঘৰত আমি জুখিছোঁ মাত্ৰ 1 2 3 4 যেটো y মান পজিটিভ গতিকে ওপৰলৈ গৈছে আৰু দ্বিতীয় বিন্দুটোত আমি এই বিন্দুটোৰ নাম দিছোঁ c গতিকে এই বিন্দুকেইটা আমি যদি সংযোগ কৰি দিওঁ a b c এই বিন্দুকেইটা সংযোগ কৰিলে দেখিলোঁ এডাল ৰেখা পোৱা গ'ল গতিকে এই ৰেখাডালত আমি মাত্ৰ তিনিটা বিন্দু উলিয়াইছোঁ ইয়াততো বহুতো বিন্দু আছে ইয়াত বিন্দু আছে বহুতো ইয়াত বহুত এনেকুৱা সৰু সৰু বিন্দু আছে এই প্ৰতিটো বিন্দুতে এই লেখডালৰ সমাধান বুজাব গতিকে সেইকাৰণে ৰৈখিক সমীকৰণ যেহেতু এই তিনিটা বিন্দু সংযোগ কৰিলে আমি ৰেখা পালোঁ তাৰ ৰৈখিক সমীকৰণ সেইটো কাৰণে ক'লোঁ আৰু ইয়াত অসংখ্য সমাধান থাকিব এতিয়া 2 নম্বৰ প্ৰশ্নটো যদি চাওঁ x - y = 2 সেইটোকো আমি পৰিৱৰ্তন কৰিব পাৰিম আগৰ দৰে আমি পৰিৱৰ্তন কৰিব পাৰিম যে x - y = 2 x ৰ মান আমি যদি উলিয়াও x is equal 2 plus y হ'ব গতিকে এইবাৰ ক্ষেত্ৰত আমি y মান জানিব লাগিব y মান ধৰিব লাগিব তেতিয়া x ৰ মান পাম গতিকে x ৰ মান আমি এতিয়া y মান ধৰি ল'লে প্ৰথম আমি 2 ধৰি ল'লোঁ তেতিয়া 2 plus 2 is equal 4 অৰ্থাৎ তেতিয়া x ৰ মান হ'ব 4 এইবাৰ আমি 0 পাতিলোঁ 0 পাতিলে কি হ'ব চাওঁ যে 2 plus 0 y মান আমি এবাৰ 0 পাতিলোঁ 0 পাতোঁতে আমি দেখিলোঁ x ৰ মান 2 plus 0 মানে 2 হ'ল গতিকে আমি এতিয়া দ্বিতীয়টো বিন্দু লিখিলোঁ আৰু এইবাৰ আমি লাষ্ট শেষৰ বিন্দুটো উলিয়াওঁ শেষৰ বিন্দুটো আমি ধৰি ল'লোঁ 5 y মান আমি ধৰি ল'লোঁ 5 2 plus 5 তেতিয়া হ'ব 7 অৰ্থাৎ 5 যদি ধৰোঁ তেতিয়া x ৰ মান হ'ব 7 আমি সেই বিন্দুকেইটাক ক্ৰমে a b c ৰে দেখুৱাব পাৰিম সেই বিন্দুকেইটাক আমি প্ৰথম a বিন্দু দিলোঁ b বিন্দু দিলোঁ c বিন্দু দিলোঁ এতিয়া এই লেখ কাগজত আমি চাওঁ ক'ত ক'ত বহিব যেটা প্ৰথমটো বিন্দু আমি চালোঁ যে দুইটাই পজিটিভ আছে গতিকে প্ৰথম চুকত বহিব দ্বিতীয় বিন্দুটো যেটো x ৰ মান আছে x অক্ষত বহিব তাকে পজিটিভ x অক্ষ আৰু তৃতীয় বিন্দুটো পজিটিভ আছে দুইটাতে x আৰু y গতিকে সেইটো প্ৰথম চুকত বহিব গতিকে সেই বিন্দুকেইটা আমি লেখ আঁকিলে এডাল লেখা হয় নহয় চাওঁ যে প্ৰথম বিন্দুটো পালোঁ আমি 2 0 4 2 ইয়াত আমি ধৰিছোঁ 5 ঘৰত 1 একক যেটো গ্ৰাফটো আঁকিবলৈ নহ'লে নাথিব সেইকাৰণে আমি 5 ঘৰত 1 একক ধৰিছোঁ তোমালোকক দেখুৱাইছোঁ যে 5 ঘৰটো কোনটো যে আমি দেখুৱাইছোঁ যে এইটো 5 আৰু এইটো হ'ল 10 গতিকে 10 ঘৰত 1 একক ধৰিছোঁ গতিকে আমি 5 ঘৰত 1 হ'লে 10 ঘৰত 2 একক হ'ব গতিকে ইয়াত হ'ল 1 এইটো হ'ল 2 2 0 অৰ্থাৎ x ৰ ঘৰত 2 ঘৰ y ঘৰত 0 গতিকে এই বিন্দুটো হ'ব প্ৰথম বিন্দুটো অৰ্থাৎ a বিন্দু আমি এই বিন্দুটোক নাম দিব পাৰিম a আনহাতে দ্বিতীয় বিন্দুটো চাওঁ a বিন্দুটো এইটো নহয় এইটো আসলে b বিন্দু এইটো b বিন্দু তাৰ দ্বিতীয় বিন্দুটো চাওঁ 4 2 x ৰ ঘৰত যেহেতু 4 গতিকে x ৰ ঘৰত 4 বুলি ক'লে কি ঘৰ যাব যেহেতু 0.5 5 ঘৰত 1 10 ঘৰত 2 15 ঘৰত 3 আৰু 20 ঘৰত হ'ল 4 গতিকে x ৰ ঘৰত 4 গ'ল আৰু y ঘৰত যাব 2 ঘৰ যেহেতু 5 ঘৰত 1 আৰু 10 ঘৰত 2 অৰ্থাৎ ইয়াৰ পৰা আমি যদি হিচাপ কৰোঁ একেলকে হ'ব 4 আৰু ইয়াৰ পৰা হ'ব 2 গতিকে আমি তেনেকৈ আঁকিলোঁ গতিকে সেই বিন্দুটো আমি নাম দিম এইটো হ'ল b বিন্দু আৰু এইটো হ'ব a বিন্দু ইয়াৰ পিছত c বিন্দুটো আমি যদি চাওঁ এইখিনিৰ পৰা এইখিলে হ'ব 1 2 এইখিনিত 4 6 6 পৰা 7 হ'ল আৰু যেহেতু আমাক বিন্দু দিবলৈ 7 5 তেতিয়া হ'ব এইটো 1 2 এইটো 4 4 পৰা এইটো গ'লে হ'ব 5 গতিকে আমি এনেদৰে বিন্দুবিলাক আঁকিব পাৰিম এইটো বিন্দু হ'ব b আৰু এইটো হ'ব c
এই বিন্দুকেইটা আমি যদি গ্ৰাফ কাগজত স্কেল পাৰি আঁকিবলৈ হয় তেতিয়াহ'লে এডাল ৰেখা আমি দেখিবলৈ পাইছোঁ যেটো সেইকাৰণে ইয়াক ৰৈখিক সমীকৰণ বুলি কৈছে আৰু ৰেখাডালত যিমানবিলাক বিন্দু আছে প্ৰতিটো বিন্দুৱে লেখটোৰ সমাধান একোটা একোটা হ'ব এতিয়া আমি 3 নম্বৰ লেখটো মানটো উলিয়াবলৈ চাওঁ y = 28x যেটো আমি এনেকুৱা উদাহৰণ কৰিছিলোঁ যে y = 28x আমি যদি ইয়াৰ প্ৰথম তালিকাখন উলিয়াই লওঁ প্ৰথম আমি তালিকাখন যদি উলিয়াই লওঁ x y যেটো আমি x ৰ মান যদি 0 ধৰো তেতিয়া y মান 0 হ'ব এটো উলিয়াবলৈ জটিলতা নাই x ৰ মান যদি 1 হয় তেতিয়া 3 * 1 মানে 3 হ'ব x ৰ মান যদি 2 হয় তেতিয়া y মান হ'ব 6 যেটো আমি এটো মুখতে উলিয়াব পাৰিম y = 3 * 1 = 3 y = 3 * 2 = 6 এটা আমি এনেদৰে মুখতে নিশ্চয় উলিয়াব পাৰিম আৰু ইয়াৰ গ্ৰাফ কেনেকুৱা হ'ব আমি প্ৰথমতে আলোচনা কৰিছিলোঁ যে হি মূল বিন্দুৰ মাজেদি যাব এতিয়া এই যেহেতু ইয়াত 0 0 বিন্দুটো আছেই ইয়াত 0 0 বিন্দুটো আছেই গতে 0 0 বিন্দুৰ মাজেদি গ'ল এটা হ'ল 1 3 ইয়াতো আমি 5 ঘৰ এক একক ধৰিছোঁ গতিকে ইয়াৰ পৰা ইয়ালৈ হ'ল 1 ইয়াৰ পৰা ইয়ালৈ 2 2 পৰা 3 গতিকে এই বিন্দুটো হ'ব প্ৰথম বিন্দুটো তাৰপিছত 2 6 যেটো ইয়াৰ পৰা ইয়ালৈ হ'ল 2 আৰু এটো হ'ল 2 4 6 গতিকে আমি এনেদৰে এই বিন্দুকেইটা আৰু শেষৰ বিন্দুটো হ'ল 0 0 অৰ্থাৎ মূল বিন্দু গতিকে এই দুই তিনিটা বিন্দুৰ সংযোগী এডাল ৰেখা আমি পালোঁ আমি আগতে কৈছিলোঁ যে y = ax জাতীয় যিবিলাক সমীকৰণ সেই সমীকৰণবিলাকৰ লেখবিলাক মূল বিন্দুৰ মাজেদি যায় এতিয়া আমি 4 নম্বৰ সমীকৰণটো লৈ গৈছোঁ যে 4 নম্বৰ সমীকৰণটো আছে 3 = 2x + y ইয়াক আমি প্ৰথম ইয়াৰ এইটো ৰূপলৈ নি লওঁ 3 = 2x + y আমি যদি y টোক বাওঁহাতে ৰাখোঁ y = আমি লিখিব পাৰিম 3 - 2x অৰ্থাৎ 2x টো আমি সমান চিহ্নৰ সোঁহাতে লৈ গ'লে মাইনাছ আহিব অৰ্থাৎ 3 - 2x হ'ব এতিয়া ইয়াৰ যদি আমি এখন তালিকা বনাওঁ তালিকাখন কেনেকুৱা হ'ব তালিকাখন আমি বনাই লওঁ প্ৰথম x y প্ৰথম আমি ধৰো x ৰ মান যেটো আমি ধৰিব লাগিব এতিয়া অৰ্থাৎ y মান উলিয়াবলৈ আমি x ৰ মান ধৰিব লাগিব আমি y মান x ৰ মান আমি ধৰি ললোঁ প্ৰথম 0 তেতিয়া আমি y মান পাম y = পাম 3 - 2 * x গতিকে যেহেতু x ৰ মান 0 3 * 0 3 * -2 * 0 মানে 3 হ'ব গতিকে ইয়াৰ মানটো আমি 3 পাম গতিকে আমি লিখিব পাৰিম 3 গতিকে প্ৰথম এটা মান উলিয়ালোঁ দ্বিতীয়তে আকৌ মান উলিয়াবলৈ চাওঁ এই সমীকৰণটোতে y = 28x ত y = 3 - 2x ত এতিয়া আমি মান উলিয়াওঁ বেলেগ এটা মান ধৰোঁ যিকোনো মান এটা ধৰোঁ 2 ধৰোঁ মনৰ ইচ্ছামতে তোমালোকে x ৰ মান ধৰিব পাৰিবা আমি 2 ধৰি চাওঁ তে 3 - 2 * 2 আমাৰ 3 - 2 * 2 মানে হ'ব 4 গতিকে 3 - 4 মানে হ'ব -1 গতিকে আমি 2 ধৰিলে পাম y মান -1 দ্বিতীয় মানটো উলিয়ালোঁ এতিয়া তৃতীয় আৰু এটা মান উলিয়াই চাওঁ 3 - 2x ত এবাৰ এটা মাইনাছ সংখ্যা ধৰি চাওঁ আমি এবাৰ মাইনাছ সংখ্যাটা ধৰি চাওঁ -1 ধৰি লওঁ 2 * -1 ধৰি লওঁ এবাৰ x ৰ মান আমি ধৰি ললোঁ এবাৰ -1 তেতিয়া কিমান হ'ব 3 যেহেতু এই -2 পূৰণ কৰিলে প্লাছ হ'ব গতিকে +2 হ'ব গতিকে 3 + 2 মানে হ'ব 5 গতিকে -1 ধৰিলে তাৰ মানটো হ'ব 5
গতিকে আমি ইহঁতক মানবিলাক পালোঁ অৰ্থাৎ একোটা এক্স আৰু ৱাই জোৰ পালোঁ আৰু সেই জোৰবিলাকক আমি এতিয়া বহাই যদি চাওঁ এইটো যদি বহাই চাওঁ তেতিয়াহ'লে এনেকুৱা এটা বিন্দু পাম যেহেতু আমি প্ৰথম বিন্দুটো চাওঁ 0 3 এক্সৰ ঘৰত 0 ৱাই ঘৰত 3 গতিকে ইয়াত আমি ইয়াতো 5 ঘৰৰ সমান একক ধৰিছোঁ যে এইটো হ'ল 1 এইটো হ'ল 2 এইটো হ'ল 3 গতিকে প্ৰথম বিন্দুটো হ'ব এই বিন্দুটো এইটো বিন্দু হ'ব তাৰপিছত আমি দ্বিতীয় বিন্দুটো চাওঁ দ্বিতীয় বিন্দুটো হ'ল 2 - 1 যেহেতু ইয়াত আমি চকটো প্ৰথম চাই লওঁ যে কোনটো চকত বহিব প্ৰথম চকটো হ'ল এইটো হ'ল এ এইটো হ'ল বি এইটো হ'ল চি প্ৰথম বিন্দু আমি যেহেতু চাইছোঁ প্লাছ মাইনাছৰ ঘৰ যিটো আছে সেই প্লাছ মাইনাছৰ ঘৰটোত আমি যিহেতু জানো চতুৰ্থ চক হ'ল প্লাছ মাইনাছ গতিকে চতুৰ্থ চকত মানটো বহিব 2 1 গতিকে এক্সৰ ঘৰত যাব 2 ঘৰ তাত ইয়াৰ পৰা ইয়ালৈ এঘৰ ইয়াৰ পৰা এইফালে 2 ঘৰ আৰু ৱাই ঘৰত যাব 1 অৰ্থাৎ এইটো হ'ল এইটো 1 নম্বৰ এইটো 2 নম্বৰ এইটো 3 নম্বৰ এইটো 4 নম্বৰ চক এইটো 4 নম্বৰ চকত সেই মানটো আমি বহাব পাৰিম তাৰপিছত আমি শেষৰ বিন্দুটো এইটো বিন্দু হ'ল আমি বি নম্বৰ দিলোঁ এইটো বি বিন্দু এইটো আমি বি বিন্দু দিলোঁ আৰু এটা বিন্দু আছে সেই বিন্দুটো আমি বহাই চাওঁ যে -1 5 যেহেতু 2 নম্বৰ চকটোত মাইনাছ প্লাছ এইটো হ'ল প্ৰথম চকটো হ'ল প্লাছ প্লাছ এইটো হ'ল মাইনাছ প্লাছ তৃতীয় চকটো হ'ল মাইনাছ মাইনাছ আৰু চতুৰ্থ চকটো হ'ল প্লাছ মাইনাছ গতিকে আমি যেহেতু মাইনাছ প্লাছ আছে অৰ্থাৎ এক্সৰ মান মাইনাছ ৱাই মান প্লাছ গতিকে সি বহিব 3 নম্বৰ চকত এক্সৰ ঘৰত যাব এঘৰ আৰু ৱাই ঘৰত যাব 5 ঘৰ গতিকে এক্সৰ ঘৰত আমি এঘৰ দিছোঁ ইয়াৰ পৰা ইয়ালৈ অৰ্থাৎ 5 ঘৰত আমি 1 ধৰিছোঁ 1 হৈছে আৰু যেহেতু তাত 5 ঘৰ যাব এইখিনিলৈকে হ'ল 2 এইখিনিলৈকে হ'ল 4 আৰু এইখিনিলৈকে হ'ল 5 গতিকে আমি তেনেদৰে মানবিলাক বহাব পাৰিম গতিকে তোমালোকে নিশ্চয় বুজি পাইছা গ্ৰাফটো অঁকাটো কিমান সহজ তোমালোকে নিশ্চয় বুজি পাইছা তোমালোকে ঘৰত অকণমান অভ্যাস কৰিবা যেহেতু এই গ্ৰাফটো আঁকিবলৈ আমি জানিব লাগিব 9মান শ্ৰেণীত থকাৰ উপৰিও 10মান শ্ৰেণীতো এই পাঠ্যক্ৰম আছে তাত আমি গ্ৰাফ আঁকিব পাৰিব লাগিব সেইকাৰণে ভাবিছোঁ এনেকৈ যদি আমি একক এটা নিৰ্দিষ্ট একক ধৰি লৈ এই গ্ৰাফসমূহ আমি আঁকিব পাৰোঁ তেতিয়াহ'লে আমাৰ যথেষ্ট উপকাৰ হ'ব গতিকে ইয়াৰ পিছৰ অধ্যায়ত আমি পিছৰ খণ্ডত ইয়াৰ পিছৰ অনুশীলনীসমূহ কৰিবলৈ আলোচনা কৰিম